দৰ্শকসকল পুনৰ এটি গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হৈছোহি। এই খবৰটো মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ইভালুৱেশ্যনৰ ওপৰত আপোনালোকক জনাব বিচাৰিছোঁ। মোৰ পূৰ্বৰ ভিডিঅ'টোত মই ইতিমধ্যেই মেট্ৰিকৰ ইভালুৱেশ্যন প্ৰচেছটোৰ ওপৰত বিতংভাৱে মই আপোনালোকক জনালোঁ। চ' এইবাৰ মই আপোনালোক ইভালুৱেশ্যন প্ৰচেছটোৰ বিষয়ে তাৰ ফৰ্মুলাৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। চ' ব'লক তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। চ' বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছেই যে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনেল কাউন্সিলে ইতিমধ্যেই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যিটো মাৰ্কছ ইভালুৱেশ্যন সেইটো আজি জুলাই মাহৰ প্ৰথম 1 তাৰিখে আজি ঘোষণা কৰিছে। আজি এটা ভাল খবৰ আহি পৰিছে শিক্ষাৰ্থীসকলৰ বাবে। চ' মই আপোনালোকক এতিয়া সুন্দৰকৈ এটা এটাকৈ বুজাই দিম। আৰু তাৰ আগতে মই কৈ লওঁ যে এইবাৰ কোনো ধৰণৰ ষ্টাৰ মাৰ্ক, ডিষ্টিংশ্যন আৰু কোনো ধৰণৰ ৰেংক নাথাকিব, কিন্তু ডিভিজনটো দিব। ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন দিয়া হ'ব। কিন্তু কোনো ধৰণৰ এইবাৰ পূৰ্বৰ নিচিনাকৈ যিটো আমাৰ ট্ৰেডিশ্যনেল যিটো ৰিজাল্টৰ ছিষ্টেম তাত আমাৰ আছিলে পৰম্পৰাগতভাৱে যিটো আমাৰ তাত থকা ষ্টাৰ মাৰ্ক, ডিষ্টিংশ্যন আৰু ৰেংক, এইবাৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ তেনেকুৱা ষ্টাৰ মাৰ্ক, ডিষ্টিংশ্যন আৰু ৰেংক নাথাকিব, কিন্তু ডিভিজন থাকিব। ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন দিব দুয়োটা পৰীক্ষাতে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত। ইতিমধ্যেই আপোনালোকে গম পাইছেই যে আজিৰ পৰা প্ৰায় কিছুদিনৰ পূৰ্বে অসম চৰকাৰে এখন কমিটি গঠন কৰি দিছিল, আৰু সেই কমিটিখনক চোৱা-চিতা কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছিল যাতে কিদৰে দুয়োটা পৰীক্ষাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ইভালুৱেশ্যন প্ৰচেছটো তেওঁলোকে মূল্যাংকন কৰিব, কিদৰে মাৰ্কছ দিয়া যাব। গতিকে আজি চৰকাৰখনে আজি এই সম্পৰ্কে জনাইছে, আনুষ্ঠানিকভাৱে ঘোষণাও কৰিছে। গতিকে মই আপোনালোকক এটা এটাকৈ এতিয়া হায়াৰ ছেকেণ্ডেৰী ইভালুৱেশ্যন প্ৰচেছটোৰ বিষয়ে জনাব বিচাৰিছোঁ। চ' আহকচোন আমি আগবাঢ়োঁ। Assam Higher Secondary Education Council announces HS exam marks evaluation for the year 2021 for Arts and Commerce stream. প্ৰথমটো হৈছে 50% marks will be taken from three best marks subject of HSLC. চ' এইটো আৰ্টছৰ আৰু কমাৰ্চৰ বাবেই, আৰ্টছ আৰু কমাৰ্চ ষ্ট্ৰীমৰ বাবেই। ইয়াত আপোনালোকৰ নাম্বাৰ 1ত দিয়া আছে যে 50% মাৰ্কছ মেট্ৰিকৰ তিনিটা ছাবজেক্টৰ পৰা, যি তিনিটা ছাবজেক্টত কোনো এজন শিক্ষাৰ্থীয়ে যদি হায়েষ্ট মাৰ্ক পাইছিলে সেই তিনিটা ছাবজেক্টৰ পৰা 50% মাৰ্কছ লোৱা হ'ব। আৰু যিহেতু আপোনালোকে জানেই যে মেট্ৰিকত 6টা ছাবজেক্ট থাকে, আৰু এই 6টা ছাবজেক্টৰ ভিতৰত কোনো এজন ছাত্ৰই যদি তিনিটা বিশেষ ছাবজেক্ট, ধৰি লওক ছায়েন্স, ইংলিছ আৰু মেথছত যদি হায়েষ্ট পাইছে, 6টা ছাবজেক্টৰ ভিতৰত ছায়েন্স, ইংলিছ আৰু মেথছত যদি হায়েষ্ট মাৰ্ক পাইছিলে, ধৰি লওক তিনিটাতে 70 এবভ, তেতিয়াহ'লে সেই তিনিটাৰ মাৰ্কৰ পৰা 50% মাৰ্ক লোৱা হ'ব বুলি কৈছে, আৰু প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিলে। আৰু দ্বিতীয়টো হৈছে 40% মাৰ্কছ উইল বি টেকেন ফ্ৰম বথ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়েৰ এক্সামছ। চ' ইয়াত 40% মাৰ্ক লোৱা হ'ব হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এক্সামৰ পৰা আৰু ছেকেণ্ড ইয়েৰ এক্সাম দুয়োটাৰ পৰা। যিহেতু ছেকেণ্ড ইয়েৰ এক্সামৰ প্ৰিপেৰেটৰী টাইপৰ এক্সাম এটা হৈছিলে, সেইটো হয়তো কণ্টেক্ট কৰিব পাৰিছিলে নে নাই মই ক'ব নোৱাৰোঁ, কিন্তু দুয়োটা এক্সামৰ পৰা ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম আৰু ছেকেণ্ড ইয়েৰৰ ধৰি লওক প্ৰিপেৰেটৰী টাইপৰ বা প্ৰি টেষ্ট টাইপৰ এক্সাম এটা হয়তো কণ্টেক্ট কৰিব পাৰিছিলে কিজানি। সেই দুয়োটাৰ পৰা 40% মাৰ্ক লোৱা হ'ব। আৰু এতিয়া টোটেল 50% আৰু 40%, 90% মাৰ্ক হৈ গ'ল, আৰু বাকী থাকিলে 10% মাৰ্কছ। আৰু এই 10% নাম্বাৰ 3.2, 10% মাৰ্কছ উইল বি গিভেন টু অল দ্য ষ্টুডেণ্টছ ফৰ বথ দ্য ইয়াৰ্ছ এডুকেশ্যনেল টাস্ক ফ্ৰম দ্য কাউন্সিল। আৰু এই 10% মাৰ্কটো সকলো ছাত্ৰ ছাত্ৰীকে, সকলো শিক্ষাৰ্থীকে প্ৰদান কৰা হ'ব বুলি কৈছে, কিয়নো এই দুয়োটা বৰ্ষত কিছুমান শিক্ষাৰ্থীসকলে কিছুমান শৈক্ষিক কাম কাজ কৰিবলগীয়া হৈছিল, আৰু যাৰ বাবেই কাউন্সিলে, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে সিদ্ধান্ত লৈছে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ 10 নম্বৰ 10% এটা দিয়া যাব বুলি সিদ্ধান্ত ইতিমধ্যে
লৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা এতিয়া মই জনালোঁ আপোনালোকক আৰ্টছ আৰু কমাৰ্চ ষ্ট্ৰীমৰ বাবে জনালোঁ। এতিয়া ছায়েন্সৰ বাবে অলপ দুই এটা পইণ্ট বেলেগ, ইয়াৰ যিটো ফৰ্মুলা দুই এটা পইণ্ট বেলেগ। আহকচোন এবাৰ আমি জানো ছায়েন্সৰ বিষয়ে, ছায়েন্সৰ কেনেকুৱা ইভেলুৱেশ্যন প্ৰচেছটো হ'ব। For science stream, number 1, 50% marks will be taken from the 3 best marks subject of HSLC. So আপোনালোকে গম পাইছে এইটো আৰ্টছ আৰু ছায়েন্স, আৰ্টছ আৰু কমাৰ্চৰ লগত একেই। 50% মাৰ্কছ মেট্ৰিকৰ তিনিটা ছাবজেক্টৰ পৰা লোৱা হ'ব। যি তিনিটাত আটাইতকৈ বেছি নম্বৰ পাইছিল সেই তিনিটা ছাবজেক্টৰ পৰা 50% মাৰ্কছ লোৱা হ'ব। আৰু নাম্বাৰ 2 পইণ্ট হৈছে 30% মাৰ্কছ উইল বি টেকেন ফ্ৰম হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ প্ৰেক্টিকেল এক্সাম। এই পইণ্টটো বেলেগ, ছায়েন্সৰ এই পইণ্টটো বেলেগ। নাম্বাৰ 2 পইণ্টটো হৈছে যে 30% মাৰ্কছ উইল বি টেকেন ফ্ৰম দ্য HS ছেকেণ্ড ইয়েৰ প্ৰেক্টিকেল এক্সাম। এই যিহেতু ছায়েন্সত প্ৰেক্টিকেল কাম থাকে, গতিকে এই প্ৰেক্টিকেল কামৰ পৰা 30% মাৰ্ক লোৱা হ'ব। আৰু আৰ্টছ আৰু ছায়েন্সৰ বাবে কোনো ধৰণৰ প্ৰেক্টিকেল নাথাকে, গতিকে আৰ্টছ আৰু ছায়েন্সৰ 40% লোৱা হ'ব। আৰ্টছ আৰু কমাৰ্চৰ পৰা 40% লোৱা হ'ব আৰু ছায়েন্সৰ 30% লোৱা হ'ব প্ৰেক্টিকেল মাৰ্কৰ পৰা। নাম্বাৰ 3 পইণ্ট 10% ইণ্টাৰনেল এছেছমেণ্ট ফ্ৰম বথ দ্য ইয়েৰ্ছ। আৰু 10% এটা ইণ্টাৰনেল এছেছমেণ্ট, যিখিনি ধৰি লওক হোম এছাইনমেণ্ট হ'ব পাৰে, প্ৰেক্টিকেল তেনেকুৱা ধৰণৰ কিবা ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে 10% এটা লোৱা হ'ব বুলি কৈছে। 10% ইণ্টাৰনেল এছেছমেণ্ট ফ্ৰম বথ দ্য ইয়েৰ্ছ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ দুইটাৰ পৰাই 10% ইণ্টাৰনেলছ মাৰ্কছ লোৱা হ'ব। আৰু নাম্বাৰ 4, 10% মাৰ্কছ উইল বি প্ৰভাইডেড বাই দ্য কাউন্সিল টু অল দ্য ষ্টুডেণ্টছ ফৰ দেয়াৰ এডুকেশ্যনেল টাস্ক ইন 2 years। আৰু 10% মাৰ্কছ এটা প্ৰত্যেকজন শিক্ষাৰ্থীক কাউন্সিলে প্ৰদান কৰিব বুলি কৈছে, কাৰণ তেওঁলোকৰ শৈক্ষিক 2টা বছৰত যিখিনি শৈক্ষিক কাম কাজৰ বাবেই 10 মাৰ্ক এটা দিব, 10% এটা দিব বুলি ইয়াত ফৰ্মুলাত লিখা আছে। গতিকে আপোনালোকে ইতিমধ্যে গম পালে। আৰু এটা কথা জানিবলগীয়া আছে যে এইবাৰ কোনো ধৰণৰ ষ্টাৰ ডিষ্টিংশ্যন আৰু ৰেংক নাথাকিব। আৰু ধৰি লওক এই যে মূল্যায়ন প্ৰচেছটো হ'ব, এই মূল্যায়নত যদি কোনো এজন ছাত্ৰ বা ছাত্ৰী অসন্তুষ্ট যদি হয়, তেতিয়াহ'লে তেওঁ সুকীয়াকৈ আবেদন কৰিব পাৰিব। আৰু এজন শিক্ষাৰ্থীয়ে আবেদন কৰিলেও কিন্তু এটি বিশেষ পৰীক্ষা, স্পেচিয়েল এক্সামছ, দুয়োটা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ বাবে কিন্তু চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকে প্ৰস্তুতি কৰিছে যে দুয়োটা বিভাগৰ বাবে কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি সন্তুষ্ট নহয়, কিন্তু তেওঁলোকে এটা স্পেচিয়েল এক্সাম দিব পাৰিব। আৰু যদি এই কৰোণাৰ পৰিস্থিতি যদি ভালে থাকে, যদি পৰিস্থিতি যদি ইম্প্ৰুভ হয়, তেতিয়াহ'লে চৰকাৰে টাৰ্গেট কৰিছে যে 15 ছেপ্টেম্বৰৰ ভিতৰত এই স্পেচিয়েল এক্সাম দুয়োটা পৰীক্ষাৰ বাবে, হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক দুয়োটা পৰীক্ষাৰ বাবে 15 ছেপ্টেম্বৰৰ ভিতৰত যাতে এই পৰীক্ষাটো পাতিব পাৰে। যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰে, এজন ছাত্ৰ বা ছাত্ৰীয়ে আবেদন কৰিলেও কিন্তু চৰকাৰে পৰীক্ষা পাতিম বুলি জনাইছে। গতিকে যদি কোনো ছাত্ৰ বা ছাত্ৰী এই ইভালুৱেশ্যন প্ৰচেছটোত যদি সন্তুষ্ট নহয়, তেতিয়াহ'লে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু প্ৰয়োজনত পৰীক্ষাটো বহিব পাৰিব। পৰীক্ষাৰ বাবে কোনো ধৰণৰ মাচুল দিব নালাগে, পৰীক্ষাৰ বাবে কোনো ধৰণৰ ফি দিব নালাগে, যিহেতু তেওঁলোকে ইতিমধ্যেই ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বা ফৰ্ম ফিলআপৰ কাৰণে ফিজ ইতিমধ্যে প্ৰদান কৰিলেই। আৰু সেই একেটা ৰোল নাম্বাৰতেই পৰীক্ষাত বহিব পাৰিব। আৰু এটা কথা জানিবলগীয়া আছে যে সেইটো হৈছে যে এইটো মন কৰিবলগীয়া কথা, সেই একেটা ৰোল নম্বৰতে পৰীক্ষাত বহিব পাৰিব আৰু তেওঁলোকে ফলাফলো লাভ কৰিব। আৰু তেওঁলোকে যে একেটা ৰোল নাম্বাৰতে, যিহেতু বৰ্তমান এই ইভালুৱেশ্যন প্ৰচেছটোৰ পৰা চৰকাৰে এখন মাৰ্কশ্বিট প্ৰদান কৰিব আৰু সেই মাৰ্কশ্বিটখনত যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে সন্তুষ্ট নহয়, তেতিয়াহ'লে সুকীয়াকৈ আবেদন কৰিব পাৰিব। আৰু সেই আবেদনৰ ভিত্তিত, সেই আবেদনখন পোৱাৰ পিছত চৰকাৰে তেওঁৰ বাবে পুনৰ এটি নিউ আমি ক'ব পাৰোঁ যে স্পেচিয়েল এক্সাম এটা পাতিম বুলি কৈছে, কাৰণ শিক্ষাৰ্থীজনৰ ভৱিষ্যতৰ কেৰিয়াৰ ওপৰত কথাটো আহি পৰে। কাৰণ
যিটো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰতেই এজন ছাত্ৰৰ জীৱনৰ বিভিন্ন দিশৰ কম্পিটিটিভ এক্সামকে আদি কৰি বিভিন্ন দিশত প্ৰভাৱ বিস্তাৰ কৰে। গতিকে এনেকৈ যে এই ইভালুৱেশ্যন প্ৰচেছটোৰ দ্বাৰা যে মাৰ্ক দি চাৰ্টিফিকেট এখন দি যে তেওঁক পাছ কৰাই দিব, উত্তীৰ্ণ কৰাই দিব, ইয়াত হয়তো বহুতেই আপত্তি জনাবও পাৰে, অসন্তুষ্ট হ'ব পাৰে। সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই কথাটো অৱগত কৰিছে, সকলোকে জনাই দিছে। আৰু ইয়াত বিশেষকৈ জানিবলগীয়া কথা সেইটোৱে, ছায়েন্স আৰু আৰ্টছৰ আৰ্টছ, কমাৰ্চ আৰু ছায়েন্সৰ প্ৰায় মোটামুটি একেই, খালি এটা দিশ মানিবলগীয়া, সেইটো হৈছে ছায়েন্সৰ প্ৰেক্টিকেলৰ পৰা 30% লোৱা হ'ব, আৰু আৰ্টছ আৰু কমাৰ্চত যিহেতু প্ৰেক্টিকেল নাথাকে গতিকে 40% লোৱা হ'ব এই দুইটা এক্সামৰ পৰাই, ক্লাছ 11 আৰু 12 হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰৰ পৰাই। আৰু ছেইম একেদৰে মেট্ৰিকৰ ওপৰতো মই ক'লোৱেই, ক্লাছ 9ৰ পৰা 40% লোৱা হ'ব আৰু ক্লাছ 10ৰ পৰা 40% লোৱা হ'ব। এতিয়া ক্লাছ 10ৰ কথাটো অলপ গুৰুত্বপূৰ্ণ, কাৰণ ক্লাছ 10ত যোৱা বছৰ 2020 চনত ক্লাছ 10ত যেতিয়া আমি জানোৱেই যে স্কুলসমূহ প্ৰায় 6 মাহ ধৰি বন্ধ হৈ আছিল। যদি মই ভুল নহয়, মই ক'ব বিচাৰিছোঁ 16 মাৰ্চৰ পৰা 20 ছেপ্টেম্বৰ 2020 চনৰ 16 মাৰ্চৰ পৰা 20 ছেপ্টেম্বৰলৈ স্কুলসমূহ ক্লাছ 9 আৰু 10ৰ স্কুলসমূহ বন্ধ কৰি দিছিল। কৰোণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্কুলসমূহ প্ৰায় 6 মাহ বন্ধ হৈ আছিল, আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে অসম চৰকাৰে তেতিয়া শিক্ষা বিভাগে এইটো ছমহীয়া পৰীক্ষাটো হাফেলি এক্সাম কণ্ডাক্ট কৰিব পৰা নাছিল। আৰু সম্ভৱত জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত এটা স্কুলে ফাইনেল পৰীক্ষা এটা লৈছিল। সেই ফাইনেল পৰীক্ষাটো ফাইনেল নহয়, এইটো প্ৰিপেৰেটৰী এক্সাম বা প্ৰি টেষ্ট বুলি ক'ব পাৰি। যিসকলে মেট্ৰিক 2021 চনৰ এইবাৰ দিবলগীয়া আছিল তেওঁলোকৰ বাবে প্ৰত্যেকেই প্ৰি টেষ্ট আৰু প্ৰিপেৰেটৰী টেষ্ট এটা দিব লাগে। গতিকে সেই প্ৰি টেষ্ট আৰু প্ৰিপেৰেটৰী টেষ্টৰ ওপৰত ভিত্তি কৰি 40% লোৱা হ'ব। আৰু এটা কথা, যিসকলে এই প্ৰি টেষ্ট আৰু প্ৰিপেৰেটৰী টেষ্টত কিন্তু পৰীক্ষা দিয়া নাছিল, তেওঁলোকৰ কাৰণেও এটা নিৰ্দেশনা দিছে যে তেওঁলোকে যিসকলে এই এক্সাম দিয়া নাছিল প্ৰিপেৰেটৰী আৰু প্ৰি টেষ্ট, তেওঁলোকৰ বাবেই চৰকাৰে আজি এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে তেওঁলোকৰ 70% মাৰ্কছ ক্লাছ 9ৰ পৰা লোৱা হ'ব আৰু 30% মাৰ্কছটো স্কুলে দিব। 70% মাৰ্ক ক্লাছ 9ৰ পৰাই লৈ ল'ব, কাৰণ ক্লাছ 10ত তেওঁলোকে কোনো ধৰণৰ পৰীক্ষাত বহাই নাছিল, আৰু তেতিয়া কম্পালচাৰী নাছিল যে পৰীক্ষাত বহিব লাগিব, কাৰণ COVID-19 পৰিস্থিতি বেয়া চলি থকাৰ বাবে চৰকাৰে দিছিল, কম্পালচাৰী কৰা নাছিল, কিন্তু পৰীক্ষা পাতিছিল, কিন্তু কম্পালচাৰী নাছিল। গতিকে হয়তো কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি পৰীক্ষাত বহা নাছিল, তেতিয়াহ'লে ক্লাছ 9ৰ পৰা 70% লোৱা হ'ব আৰু 30% স্কুলৰ পৰা লাভ কৰিব। স্কুলে 30% দিব। কেনেকৈ দিব সেইটো ধৰি লওক এটেণ্ডেঞ্চ চাব পাৰে, তাৰপিছত ইণ্টাৰনেল এছেছমেণ্ট চাব পাৰে, আৰু কাৰেক্টাৰ চাব পাৰে, ছাত্ৰ বা ছাত্ৰীজনৰ কাৰেক্টাৰটো কেনেকুৱা, চৰিত্ৰ কেনেকুৱা, এইবোৰ দিশ নিৰ্ণয় কৰি 30% এটা দিয়া হ'ব। আৰু যদি সকলোৱে যদি পৰীক্ষা দিছিল, তেতিয়াহ'লে ক্লাছ 9ৰ পৰা 40%, ক্লাছ 10ৰ পৰা 40% আৰু 20% স্কুলৰ পৰা দিয়া হ'ব। কেনেকৈ দিয়া হ'ব? এটেণ্ডেঞ্চ আৰু ইণ্টাৰনেল এছেছমেণ্ট। এটেণ্ডেঞ্চৰ কাৰণে 10 মাৰ্ক আৰু ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে 10 মাৰ্ক, এই 20 মাৰ্কছ, টোটেল 100 মাৰ্কছ। ত' এনেকৈয়ে এই ফৰ্মুলাটো আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ইয়াত যদি কোনো ছাত্ৰ বা ছাত্ৰী সন্তুষ্ট নহয়, তেতিয়াহ'লে সুকীয়াকৈ তেওঁ আবেদন কৰিব পাৰিব, আৰু সেই আবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে পুনৰ পৰীক্ষা পাতিম বুলি কৈছে, আৰু সেই পৰীক্ষাটো স্পেচিয়েল পৰীক্ষা হিচাপে গণ্য হ'ব, যিটোৰ ওপৰত ভিত্তি কৰি পুনৰ সেই ছাত্ৰ বা ছাত্ৰীজনে এখন নতুন মাৰ্কশ্বিট লাভ কৰিব। চ' বন্ধুসকল, আজি এই খবৰটো দিলোঁ, আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে যদি মোৰ এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে যদি চাইছে, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকুৱা ধৰণৰ ভাল খবৰবোৰ মোৰ এই চেনেলটোত দি থাকোঁ। ইতিমধ্যে মই বহুত তথ্য দিলোঁ মোৰ চেনেলটোত, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি কিনাৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল ছিলেক্ট কৰি ল'ব আৰু লাইক এটা কৰি দিব। ধন্যবাদ।